উপস্থিত হাজৰিকা আৰু বৃহত্তৰ ডিব্ৰুগড় আমি তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্মানীয় বিষয়বৰ্গক আমি আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মন্ত্ৰীগৰাকীক আমি এখন আদৰণি জনাইছে আদৰণি জনাব বিচাৰিছোঁ। 2005 চনতে গঠিত হৈছিল আৰু সেই 2005 চনৰ পৰা বৃহত্তৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিভিন্ন সময় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবক আগুৱাই যোৱাৰ ক্ষেত্ৰত চাহেলা ডাঙৰীয়াকো আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি জ্যোতিপ্ৰসাদ কানৈ ডাঙৰীয়াকো আমি এগছি বন্তি এই শুভ মুহূৰ্তত প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি গায়ন বায়নৰ দলটোকো আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডাক্তৰ নিৰ্মল চাহেলা ডাঙৰীয়া আছে। আমি আমাৰ মাজত উপস্থিত আছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ আজি তেখেতসকলৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে যি আধাৰশিলা অনুষ্ঠান আয়োজন কৰিছিল, সেই অনুষ্ঠানত আমি এটা কথাই বিশেষভাৱে লক্ষ্য কৰিলোঁ যে তেখেতসকলে স্থানীয় ৰাইজৰ সহযোগত আগন্তুক দিনত এই স্থানতে এটা সুন্দৰ অত্যাধুনিক এটা গৃহ নিৰ্মাণ কৰি সেই গৃহটোৰ পৰা ডিব্ৰুগড় ৰাইজক বা এই অঞ্চলৰ ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ নিমিত্তে সংকল্পবদ্ধ হৈছে আৰু এই কাৰ্যসূচীটো যাতে সফল ৰূপত সম্পূৰ্ণ হয়, অৰ্থাৎ গৃহ নিৰ্মাণ কাৰ্যসূচীটো সফলতাৰে সম্পূৰ্ণ হয়, এটা ভাল গৃহ নিৰ্মাণ হৈ উঠে আৰু যিটো গৃহৰ ৰাইজৰ নামত উৎসৰ্গা কৰা হ'ব বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। গতিকে মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সংসদৰ যিটো পুঁজি তাৰ 10 লাখ টকা ইতিমধ্যে তেখেতসকলক আগবঢ়োৱা হৈছে। মাননীয় স্থানীয় জনপ্ৰিয় বিধায়ক জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ এই গোটেই বিষয়টোৰ ক্ষেত্ৰত আন্তৰিকতাৰে উদ্যোগ গ্ৰহণ কৰি আহিছে। মই আশা ৰাখিছোঁ যে তেখেতসকলে আগন্তুক দিনত এই ক্ষেত্ৰত বিশেষভাৱে উন্নত মানদণ্ডৰ এটি গৃহ নিৰ্মাণ কৰি এই গৃহটোৰ পৰা বৃহত্তৰ এই অঞ্চলৰ ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াই যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।